বন্ধুসকল, মোক নিশ্চয় চিনি পাইছে কিছুমানে। মই হিৰেণ। আজি এই ভিডিঅ'টোত বিশেষ একো নাই, কিন্তু মোক কেইটামান কথা ক'বলৈ মন আছিলে, সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ। বিশেষ মানে বাস্তু সম্বন্ধীয়ক লৈ। বাস্তু ব্যৱস্থাটোৰ কথা আজিৰ সময়ত কাকো কোৱাৰ প্ৰয়োজন নাই, প্ৰায় মানুহে জানে। ইউটিউবত আপোনালোকে বিশেষভাৱে পাইছেই যে বাস্তু ব্যৱস্থা কি। তথাপি মই আপোনালোকক দুটামান কথা কওঁ, যিটো অত্যন্ত প্ৰয়োজন। কথাটো হ'ল, এখন ঘৰ স্থাপন কৰোঁতে আৰু এখন ঘৰত আপোনালোকে যেতিয়া প্ৰৱেশ কৰিব, মেইন টপিকটো এই বিষয়বস্তুটোৰ ওপৰতে মই আপোনালোকক অলপ কিবা এটা ক'ম, যে আপোনালোকে এখন ঘৰ খুব সোনকালে কাম শেষ কৰিবলৈ কেনেকুৱা সময়ত আৰম্ভ কৰা যায়। হয়, এখন ঘৰ যেতিয়া আপোনালোকে বনাব, সেইটো এটা চলিত সময়ত বনোৱা হয়, মানে আৰম্ভ কৰা হয়। চলিত সময়ত কৰিলে কি হয়, আপোনাৰ ঘৰখনৰ কাম খুব সোনকালে শেষ হৈ যায়। আৰু যেতিয়া আপুনি এখন ঘৰত প্ৰৱেশ কৰিব, এটা স্থিৰ সময়ত প্ৰৱেশ কৰা যায়, যাতে সেই ঘৰখন সেই স্থিৰ সময়ত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ ঘৰখন সুখেৰে থাকে আৰু বহু দিনলৈকে সকলোৱে মিলিজুলি থাকিব পাৰে। কাৰণ এখন ঘৰ মানুহে বনায় সুখে থাকিবলৈ, সেইকাৰণে সম্পূৰ্ণ বাস্তু নিয়ম নীতি মানি পালন কৰক। আৰু লগতে এখন ঘৰ যেতিয়া আপোনালোকে বনাওঁতে এজন ইঞ্জিনিয়াৰক হায়াৰ কৰে, ইঞ্জিনিয়াৰজনে আহিল, ঘৰখন বনাই দিল, তেওঁ আপোনাৰ পৰা ফিজটো লৈ গুচি গ'ল। কিন্তু আপোনালোকে অকণমান যদিহে ইচ্ছা কৰি, অকণমান যদি কষ্ট কৰি এজন বাস্তুবিদৰ সহায়েৰে সেই ঘৰখন সঠিক এলিমেণ্ট, সঠিক দিশ, সঠিক জেগাত ক'ত কি কেনেকৈ বহাব লাগে, এজন যদিহে বাস্তুবিদক হায়াৰ কৰি কমচে কম সেই বাস্তু ব্যৱস্থাৰ মতে যদি আপোনালোকে যদি ঘৰটো বনায়, কমচে কম আপোনালোকে আৰু অধিক সুখৰ হ'ব। আপোনালোকে ইঞ্জিনিয়াৰজনকো আপোনালোকে হায়াৰ কৰক। এইটো নহয় যে আপোনালোকে ইঞ্জিনিয়াৰজনক হায়াৰ কৰিব লাগে, বাস্তু বাদ দিয়া, এইটো নহয়। এখন ঘৰ যিহেতুকে মানুহে সুখত থাকিবলৈ বনায়, এখন সপোনৰ ঘৰ যেতিয়া মানুহে বনায়, কমচে কম এজন ইঞ্জিনিয়াৰক হায়াৰ কৰাৰ লগতে এজন বাস্তুবিদকো হায়াৰ কৰাটো অত্যন্ত প্ৰয়োজন। কাৰণ কিয়, এজন ইঞ্জিনিয়াৰে সম্পূৰ্ণ কথা নাজানিব পাৰে। সম্পূৰ্ণ কথা এই বিষয়টো নাজানে যে বাস্তুৰ কথাটোক লৈ ক'ত কি কেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব লাগে, তেওঁ নাজানিব। কাৰণ কিয়, আনুষ্ঠানিক হিচাপে বাস্তুৰ আজিৰ সময়ত নিশিকায়, সেই আগৰ সময়ত শিকাইছিল। বাস্তু ক'ত কেনেকৈ শিকাওঁ, বাস্তুৰ সম্পূৰ্ণ জ্ঞান দিছিল স্কুলত। আগতে স্কুলটো নাছিলে, আগতে আছিলে যিবিলাক গুৰুগৃহ আছিলে, যিবিলাক টুল তাত আছিলে। কিন্তু আজিৰ সময়ত বাস্তুৰ বিষয়টো কোনো স্কুলত নিশিকায়, স্কুল কলেজত নিশিকায়। সেইকাৰণে বাস্তু ব্যৱস্থাৰ জ্ঞান থকা এজন বাস্তুবিদৰ সহায়ত আপোনালোকে ঘৰখন বনাওক, যাতে আপোনালোকৰ ঘৰখন সুখে থাকিব পাৰে। আৰু এটা কথা, এইটো নহয় যে আপোনালোকে যিকোনো এজনক হায়াৰ কৰিব, নহয়। আপোনালোকৰ ওচৰে পাঁজৰে থকা যদি কোনোবা বিশেষ সম্পূৰ্ণ জনা মানুহ আছে, তেওঁলোককহে আপোনালোকে হায়াৰ কৰে। এনে অলপ চলপ জানি পেলাই এনে কোৱা, অলপ চলপ কৈ থকা যিকোনো আপোনালোকে হায়াৰ নকৰিব। লগতে অকল বাস্তুৰ বিষয়ে জনাজনে নহয়, যদি পাৰে আপোনালোকে এষ্ট্ৰ বাস্তু, ই এটা বেলেগ এটা লিংক থকা বস্তু। এষ্ট্ৰলজি আৰু বাস্তু এই দুটা বস্তু যিজনে ভালকৈ জানে, এষ্ট্ৰ বাস্তু বুলি কয়, সম্পূৰ্ণ জ্ঞান থকা এজন ব্যক্তিক আপোনালোকে যদিহে হায়াৰ কৰে, এজন আপোনাৰ জন্ম কুণ্ডলীখনৰ সৈতে মিলাই আপোনাক সঠিক ব্যৱস্থা দিব পাৰে। সেই ব্যক্তিজনৰ দ্বাৰা আপোনালোকে সহায় লৈ আপোনালোকে আপোনালোকৰ কাম আৰম্ভ কৰক, সুখে থাকক। আপোনালোকৰ নেক্সট জেনেৰেশ্যনো যাতে সেই বাস্তু ব্যৱস্থা থাকি আৰু উন্নতি কৰিব পাৰে। কাৰণ আপোনালোকৰ সপোনেই সেইটো, আপোনাৰ ল'ৰা ছোৱালীক লৈ, আপোনাৰ পৰিয়ালক লৈ আপোনালোকে এখন ঘৰ বনাইছে, যিহেতুকে আপোনাৰ যি পিৰি
সেই পিঢ়ি তাৰ নেক্সট পিঢ়িয়ে যাতে আৰু ওপৰলৈ লৈ যাব পাৰে, এই সপোন সকলোৰে। সেইকাৰণে কৈছোঁ যে আপোনাৰ ঘৰখন বনাওঁতে আৰু আপোনাৰ ঘৰখনত আপুনি যেতিয়া সোমাব, অৰ্থাৎ সেইখন ঘৰত আপুনি যেতিয়া নতুনকৈ প্ৰৱেশ কৰিব, সম্পূৰ্ণ বাস্তু নিয়ম নীতি মানি আপুনি সেই ঘৰখন বনাওক, আৰম্ভ কৰক, নিশ্চয় সুখে থাকিব। পুনৰ পাম ভিতৰত আজিলৈ ধন্যবাদ।